লাখপতি বাইদেউসকলৰ 10,000 টকা 8 এপ্ৰিলত সোমাব। ইতিমধ্যে আপোনালোকে দেখিছে যে অসম চৰকাৰৰ চৰকাৰী পইচাসমূহ আপোনালোকৰ সোমাব আৰম্ভ হৈ গৈছে। ইতিমধ্যে আপোনালোকৰ টি ট্ৰাইবৰ যি স্কলাৰশ্বিপ আছিলে এই স্কলাৰশ্বিপৰ পইচাও ইতিমধ্যে সোমাই গ'ল আৰু লাখপতি বাইদেউসকলৰ 10,000 টকা অতি সোনকালে আপোনালোকৰ সোমাব। মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিলে আপোনালোকৰ লাখপতি বাইদেউৰ পইচা অতি সোনকালে সোমাব বুলি। লাখপতি বনাব লাগিব। বনিব ইচ্ছা নাই লাখপতি? কাৰ কাৰ ইচ্ছা নাই হাত ডাঙক? কাৰ কাৰ লাখপতি বনিব ইচ্ছা আছে তেওঁলোকে হাত ডাঙক এবাৰ। তেনে লাখপতি বনাব কওঁতে কিয় মনে মনে আছিল নবনাও বুলি ভাবি আছে নেকি? লাখপতি বনিব ইচ্ছা আছে নে নাই? অলপ চাউণ্ডটা কম হৈছে নেকি? লাখপতি বনিব ইচ্ছা আছে নে নাই? আচ্ছা, এতিয়া কেনেকে লাখপতি বনিম এইটো মই কৈ আছো। এতিয়া ফৰ্ম বিলাক ফিল আপ কৰি আমি দিলো নে নাই? কোনে কোনে দিলে ফৰ্ম ফিল আপ কৰি হাত ডাঙক? আৰে বাইদেউ চব দি দিলে? বাপৰে, এই বাইদেউ কেইজনী ভাল কিন্তু কামাখ্যা একদম এডভান্স হৈ আছে, হয়নে? এতিয়া ফৰ্ম বিলাক যে ফিল আপ কৰি দিলে আপোনালোকক এদিন ৰাতিপুৱা আমি ফৰ্মখিনি পৰীক্ষা কৰি লওঁ। পৰীক্ষা কৰাৰ পিছত একদিন ৰাতিপুৱা আপোনালোকৰ মোবাইলত মেছেজ আহিব টুং টুং, আৰু সেইদিনাখনে আপোনালোকৰ বেংক একাউণ্টত টপং কৰি 10,000 টকা সোমাই যাব। ঠিক আছে? এই যে 10,000 টকা সোমাব, এই 10,000 টকা আমি কাক দিম? গিৰিয়েকবিলাকক দি দিম নেকি? কাক দিম? কোনে কোনে গিৰিয়েকক দিব হাত ডাঙক? কোনে কোনে গিৰিয়েকক নিদিয়ে হাত ডাঙক? আচ্ছা, এতিয়া যদি গিৰিয়েকবিলাকে কয় যে বিজেপিক ভোট নিদিবি তেতিয়া কি হ'ব? দিম নে নাই বিজেপিক ভোট? আচ্ছা, গিৰিয়েকবিলাককো মই কৈ দিম যে টিভিতে কৈ দিম যে ইমান চিন্তা কৰিব নালাগে, 10,000 টকা গভৰ্ণমেণ্টে দিছে, আপোনালোকে পইচাটো নল'ব, পাৰিলে আৰু 2,000 টকা ৱাইফক দি দিয়ক। ঠিক আছে? এই 12,000 টকা লৈ আমি যিকোনো একটা ব্যৱসায় কৰিব লাগিব। কাপোৰ হওক, শাল হওক, মুৰ্গী হওক, হাঁহ হওক, গৰুৰ গাখীৰ হওক, ভাল একটা যিকোনো ব্যৱসায় কৰিলে আমি আপোনালোকৰ ঘৰত চাব আহিম যে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিছে নে নাই। আৰু যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিছে তেওঁলোকক আমি আকৌ 25,000 টকা দিম। অলপ জোৰে হাত বজাওক, নহলে মোৰে দিব ভাল নালাগিব। এতিয়া 10 আৰু 25 হল, পিছৰ 25,000 টকাটোৰ 12,000 ঘূৰাই দিব লাগিব, আৰু 12,000 ঘূৰাই দিব নালাগে। অৰ্থাৎ গভৰ্ণমেণ্টৰ পৰা আপোনালোকে 10 আৰু 12 পালে 22,000, বেংকৰ পৰা আপোনালোকক লৈ দিম 12,000। এইখিনি দি কাম কৰিলে আমি 2 বছৰৰ ভিতৰত, 3 বছৰৰ ভিতৰত লাখপতি বনিব পাৰিম। আৰু যিসকলে বনিব নোৱাৰিব তেওঁলোকৰ বেংক একাউণ্টত পিছত মই আৰু 10-20,000 টকা দি দিম। মুঠতে চবক লাখপতি বনাইহে এৰিম। বনিব লাগিব লাখপতি। ঠিক আছে? আমাৰ অসমৰ মহিলাই এইবাৰ লাখপতি বনাই দেখাব লাগিব। প্ৰাইম মিনিষ্টাৰে কৈ আছে মেৰে লাখপতি দিদিও, আৰু মই কৈ আছো আমাৰ লাখপতি বাইদেউ। ঠিক আছে? হিন্দীত দিদি হৈ গ'ল, অসমীয়াত বাইদেউ হৈ গ'ল। এতিয়া আপোনালোকক মই আৰু এটা কথা ক'ব খুজিছো। আমাৰ এতিয়া মেট্ৰিক পৰীক্ষা হৈ গ'ল। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ পিছত আমাৰ ৰিজাল্ট দিব। ছোৱালীবিলাকে মেট্ৰিকত বহুত পাছ কৰে, কিন্তু কলেজত ছোৱালীবিলাক নাযায়। যে দেউতাক মাকে ভাবে যে ইমান খৰচা ছোৱালীৰ ওপৰত উঠাই কি লাভ হ'ব, আমি তাক বিয়া দি দিওঁ। আগতেতো বাচ্চাতে বিয়া দি দিছিল, এতিয়া অলপ অলপ গভৰ্ণমেণ্টৰ ভয়ত অলপ ৰখিছে, হয়নে? অলপ ৰখিছে নে নাই এতিয়া বাচ্চা বিয়া দিয়াটো? আচ্ছা, এতিয়া আজিকালি ছোৱালীয়ে ঘৰ